প্ৰস্তুতি সম্পূৰ্ণ ফেনসকলৰ মাজতো ব্যাপক উৎসাহ কাৰণ দুটা প্ৰথম কাৰণ হৈছে যে ৰাজস্থান ৰয়েলছৰ খেল আৰু দ্বিতীয় কাৰণ হৈছে দলটোৰ অধিনায়ক হৈছে অসম সন্তান ৰিয়ান পৰাগৰ বাবে এটা অত্যন্ত গুৰু দায়িত্ব আৰু লগতে এখন গুৰুত্বপূৰ্ণ মেচ প্ৰথম মেচখনত মুখ ঠেকেচা খাইছে গতিকে কলকাতাৰ বিৰুদ্ধে তেওঁ ভাল প্ৰদৰ্শন কৰিব লাগিব আৰু লগতে দলটোকো জিকাব লাগিব গতিকে সামগ্ৰিকভাৱে যিসকল ফেন আপোনাৰ সৈতে আছে বা অনুৰাগীসকল আছে তেওঁলোকে কি ক'ব কি আশা কৰিছে হয় নিশ্চয়কৈ ইতিমধ্যে যেহেতু আমি ND24 দৰ্শকসকলক প্ৰতিটো খবৰ দি গৈছোঁ কাৰণ কেইটামান ঘণ্টা আৰু বাকী আছে তাৰ পাছতেই সেই হাই ভল্টেজ খেলখন অনুষ্ঠিত হ'ব ৰাজস্থান ৰয়েলছৰ সন্মুখত থাকিব ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছ ইতিমধ্যে দুয়োটা দলে বৰ্ষাপাৰাৰ যি প্ৰেক্টিছ গ্ৰাউণ্ড আছে তাত অনুশীলন অব্যাহত ৰাখিছে নিশা 8 বজালৈ সেই অনুশীলন তেওঁলোকে কৰিব আৰু আমি যিহেতু বৰ্ষাপাৰা চৌহদত উপস্থিত আছোঁ কিছু দৃশ্যাংশ এই মুহূৰ্তত ND24 দৰ্শকসকলক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ ইতিমধ্যে সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে কোনো ধৰণৰ খামখিয়ালিৰ সৃষ্টি নহয় যাতে কোনো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি নহয় খেলৰ সময়ছোৱাত তাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি গ্ৰহণ কৰা হৈছে এয়া দেখুৱাইছোঁ ষ্টেডিয়ামৰ বাহিৰৰ দৃশ্য সম্পূৰ্ণ এনেধৰণে এক সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে কাইলৈৰ দিনটোৰ বাবে সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে প্ৰতিগৰাকী অসমীয়াৰ বাবে সকলোৱে আশা কৰিছে যে ৰিয়ানে এটা ভাল প্ৰদৰ্শন কৰিব ৰিয়ানৰ ছেকেণ্ডখন অধিনায়কত্বত খেল অনুষ্ঠিত হ'বলৈ গৈ আছে সেই খেলখনত যাতে ভাল প্ৰদৰ্শন কৰি তেওঁ উজলি উঠিব পাৰে সেয়াই সকলোৱে আশা কৰিছে আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ কলকাতা নাইট ৰাইডাৰ্ছৰ দলটোৱে এনেধৰণে নেট প্ৰেক্টিছত তেওঁলোক অৱতীৰ্ণ হৈছে আৰু এনেধৰণে খেলুৱৈসকলে তেওঁলোকে অনুশীলন চলাই আছে আমি পোনপটীয়াভাৱে দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিতৰৰ ভাগতো যিহেতু ইতিমধ্যে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল লগতে KKRৰ আন খেলুৱৈসকলো তাত ইতিমধ্যে অনুশীলন চলাইছে আনফালে এয়া হৈছে নেট প্ৰেক্টিছ ইতিমধ্যেই কলকাতা নাইট ৰাইডাৰ্ছৰ দলটোৱে কৰি আছে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কগৰাকী এই মুহূৰ্তত আছে অজিংক্য ৰাহানে লগতে ৰিংকু সিং মঈন আলী ভেংকটেশ আয়াৰ এনেধৰণে খেলুৱৈসকল ইয়াত তেওঁলোকে অনুশীলন অব্যাহত ৰাখিছে আনফালে ভিতৰফালে ৰাজস্থান ৰয়েলছৰো খেলুৱৈসকলে তেওঁলোকৰ অনুশীলন অব্যাহত ৰাখিছে যাতে কাইলৈৰ খেলখন সকলোৱে যিধৰণে আশা কৰিছে তেনেধৰণে এখন খেল অনুষ্ঠিত হয় ইতিমধ্যে আমি ৰাজস্থান ৰয়েলছৰ অধ্যক্ষগৰাকী অৰ্থাৎ ৰঞ্জিত বৰঠাকুৰৰ লগতো কথা পতাৰ চেষ্টা কৰিছিলোঁ তেখেতেও উল্লেখ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত কাৰণ ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছৰ এটা সম্পূৰ্ণ শক্তিশালী দল তেওঁলোকেও আপ্ৰাণ চেষ্টা চলাব যে এইবাৰ ছিজনৰ যিহেতু দ্বিতীয়খন খেল তেওঁলোকে জয়ী হ'বৰ বাবে প্ৰথমখন খেলত মুখ ঠেকেচা খাবলগীয়া হৈছিল বাংগালোৰৰ সন্মুখত আৰু এই দ্বিতীয়খন খেলত তেওঁলোকে জয়ৰ ধাৰা আৰম্ভ যাতে কৰিব পাৰে তাৰ বাবে সকলোৱে আশা কৰিব কলকাতা নাইট ৰাইডাৰ্ছৰ দলটোৱে আনফালে অধিনায়ক ৰিয়ান পৰাগেও ইতিমধ্যে সংবাদ মেলত কৈছে তেওঁৰ টিকটৰ ষ্টেটাছটো কি টিকট কিমানখিনি বিক্ৰী হৈছে আৰু কিমানখিনি বৰ্তমানো এভেইলেবল আছে অলপমান সেইখিনি কথা জানিবলৈ বিচাৰিছোঁ অনলাইন অফলাইন চাওক ইতিমধ্যে আমি কৰ্তৃপক্ষৰ লগত কথা পতাৰ চেষ্টা কৰিছিলোঁ কাৰণ বুক মাই শ্ব'ত এই যি টিকটসমূহ ইতিমধ্যে বিক্ৰী হৈছে প্ৰায় 90% প্ৰথমখন খেলৰ বাবে টিকট ইতিমধ্যে বিক্ৰী হৈছে বাকী আন যিসমূহ কাউণ্টাৰত অৰ্থাৎ অফলাইন যিসমূহ কাউণ্টাৰ আছে যেনে ধৰণৰ আস্থা একাডেমি লগতে চিটি চেণ্টাৰৰ যি কাউণ্টাৰ আছে সেই কাউণ্টাৰত বৰ্তমানো টিকট বুকিঙৰ যি প্ৰক্ৰিয়া সেয়া অব্যাহত থকা বুলি উল্লেখ কৰিছে আনফালে CSKৰ যিখন খেল অৰ্থাৎ 30 মাৰ্চত যিখন খেল অনুষ্ঠিত হ'ব অৰ্থাৎ কেপ্টেইন কুলখ্যাত MS ধোনীক চাবলৈ যথেষ্ট উৎসাহী দৰ্শকসকল অসমৰ যিসকল ক্ৰীড়াপ্ৰেমী আছে যথেষ্ট উৎসাহী কাৰণ সেই খেলখনৰ টিকট ইতিমধ্যে সম্পূৰ্ণৰূপে বিক্ৰী হোৱা বুলিও ইতিমধ্যে IPL কৰ্তৃপক্ষৰ ফালৰ পৰা জনোৱা হৈছে সম্পূৰ্ণ ইতিমধ্যে ছল্ড আউট হৈছে অৰ্থাৎ ইতিমধ্যেই সম্পূৰ্ণ টিকট যি দিয়া হৈছিলে সেই টিকটসমূহ বিক্ৰী হৈছে আৰু সকলোৱে আশা কৰিছে যে খেলখন এটা ভাল পৰিৱেশত অনুষ্ঠিত হ'ব যি দুখন খেল অৰ্থাৎ গুৱাহাটীত তৃতীয়বাৰৰ বাবে IPLৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে দুয়োখন খেল তাতে সুকমলমে অনুষ্ঠিত হৈ যায় সেয়াই সকলোৱে আশা কৰিছে আৰু এটা কথা আপোনাক সুধিবলৈ বিচাৰিছোঁ বিশেষকৈ যিসকল ক্ৰীড়াপ্ৰেমীয়ে খেলখন চাবলৈ যাম বুলি ভাবি আছে আমি পিছফালে দেখিবলৈ পাইছোঁ আপোনাৰ যে খুব সুন্দৰকৈ একেবাৰে এটা গুলপীয়া পৰিৱেশ কৰি তোলা হৈছে কাৰণ যিহেতু এই গুলপীয়া ৰংটো ৰাজস্থান ৰয়েলছৰ তেওঁলোকৰ চিনাকি ৰং আৰু তেওঁলোকে বিশেষকৈ জাৰ্চি হওক বা তেওঁলোকৰ প্ৰেক্টিছ জাৰ্চি তেওঁলোকৰ কেপ সকলোতে তেওঁলোকে এই গুলপীয়া ৰংটো ব্যৱহাৰ কৰি আছে গতিকে খুব সুন্দৰকৈ হোম গ্ৰাউণ্ড হিচাপে সেই ৰংটোৰ ব্যৱহাৰ কৰা হৈছে সামগ্ৰিকভাৱে এইবাৰ এই খেলখন চাবলৈ যাওঁতে
কিবা দৰ্শকসকলৰ প্ৰতি নিয়ম নীতি আছুতীয়াকৈ বান্ধি দিয়া হৈছে নেকি কি নিব পাৰিব নোৱাৰিব আমি শুনামতে পানীৰ যোগান ধৰা হ'ব এবাৰ দৰ্শকসকলক কিমান দূৰ সঁচা চাওক ইতিমধ্যে আমি কালিৰ দিনটোত সেই কথা উল্লেখ কৰিছিলোঁ আৰু এচিয়ে লগতে যান বাহন আৰক্ষীৰ ফালৰ পৰা যিসমূহ নীতি নিৰ্দেশনা তেওঁলোকে প্ৰকাশ কৰিছে কেইবাটাও তেওঁলোকে এইবাৰ নীতি নিৰ্দেশনা জাৰি কৰিছে যান বাহন আৰক্ষীৰ এইবাৰ তেওঁলোকৰ যথেষ্ট প্ৰত্যাহ্বান হ'ব কাৰণ যিহেতু লাল গণেশত যিখন নিৰ্মীয়মান উৰণ সেতু আছে তাৰ ফলতো যথেষ্ট প্ৰত্যাহ্বানৰ তেওঁলোক সন্মুখীন হ'ব আৰু ইতিমধ্যে যান বাহন আৰক্ষীৰ ফালৰ পৰা এটা কথা উল্লেখ কৰিছে যে গুৱাহাটীৰ মাজমজিয়াৰ পৰা লগতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যিসমূহ পথ উপপথ আছে যিসমূহেৰে বৰ্ষাপাৰালৈ অহা হয় সেই প্ৰথম উপপথসমূহত যান বাহন অহা যোৱাৰ ক্ষেত্ৰত বাধ্যবাধকতা ইতিমধ্যে জাৰি কৰিছে কাইলৈ ৩:৩০ বজাৰ পৰা কোনো ধৰণৰ আচলতে গধুৰ হওক বা অন্যান্য যিসমূহ বাণিজ্যিক বাহন আছে সেই বাণিজ্যিক বাহন প্ৰৱেশ কৰিব নোৱাৰিব আনফালে যদি আমি চাওঁ ৰাষ্ট্ৰীয় ঘাইপথৰ ফালৰ পৰা যিখন আচলতে ধীৰেণপাৰালৈ যিটো পথ আছে অন্যফালে লখৰাৰ পৰা লাল গণেশলৈ যিটো পথ আছে সেই পথো ওৱান ৱে থাকিব সেই ক্ষেত্ৰত কিছু বাধ্যবাধকতা ইতিমধ্যে উল্লেখ কৰিছে আমিও কালিৰ দিনটোত সেয়া শুনাইছিলোঁ বাকী আন এটা মানস আপুনি যিহেতু উল্লেখ কৰিছে যে দৰ্শকসকলৰ বাবে কি কি নীতি নিৰ্দেশনা থাকিব ইতিমধ্যে BCCR ফালৰ পৰা লগতে এচিয়ে কৰ্তৃপক্ষৰ ফালৰ পৰা কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে কোনো দৰ্শকে কোনো সামগ্ৰী লৈ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব কেৱল মানি বেগ আৰু মোবাইল ফোনহে তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব আন কোনো ধৰণৰ সা সামগ্ৰী কিন্তু লৈ প্ৰৱেশ কৰিব নোৱাৰিব লগতে আন এটা কথা উল্লেখ কৰিছিল আমি যোৱাটো বৰ্ষতো দেখিছিলোঁ বা যোৱা যিসমূহ মেটছসমূহ অনুষ্ঠিত হৈ যায় সেইসমূহত যিসকল দৰ্শকে অনলাইন টিকট ক্ৰয় কৰে যিসকল দৰ্শকে অনলাইন টিকট কৰি তেওঁলোকে মোবাইলতে দেখুৱাবলৈ চেষ্টা কৰে সেই দৰ্শকসকলৰ প্ৰতি এটা আহ্বান জনাইছিল যে টিকটৰ হাৰ্ড কপি নোহোৱাকৈ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব প্ৰতিগৰাকী দৰ্শকে হাৰ্ড কপি লৈ আহিব লাগিব তাৰ পাছতেই দৰ্শকে ভিতৰলৈ প্ৰৱেশ কৰিব পাৰিব এইবাৰ 6খনকৈ গেট খুলি দিয়া হ'ব দৰ্শকৰ বাবে নিশ্চিতভাৱে স্পষ্টভাৱে উল্লেখ কৰিছে যে মোবাইলত যিসকলে অনলাইন টিকট ক্ৰয় কৰিছে তেওঁলোকে অনলাইন যিটো কপি সেই কপি দেখুৱালে নহ'ব হাৰ্ড কপি ইয়াতে প্ৰৱেশ পথত দেখুৱাব লাগিব তাৰ পাছতে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব আৰু ইতিমধ্যে মই জনাইছোঁৱে যে এইবাৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ ৬টাকৈ গেট দৰ্শকসকলৰ বাবে খুলি দিয়া হ'ব আৰু ৬টাকৈ গেটত বিভিন্ন নীতি নিৰ্দেশনা থাকিব ৫ আৰু ৬ নম্বৰ যিটো গেট আছে তাৰ বাবে বিশেষ নীতি নিৰ্দেশনা থাকিব কাৰণ সেই গেটটোত যথেষ্ট প্ৰায় ১৬,০০০ দৰ্শকে সেই গেটেৰে প্ৰৱেশ কৰিব তাৰ বাবে প্ৰায় আধা ঘণ্টা পূৰ্বে অৰ্থাৎ অন্য যিসমূহ হয় নিশ্চিতভাৱে আৰু ইতিমধ্যে উল্লেখ কৰিছে যে আন যিসমূহ গেট আছে অৰ্থাৎ ১ৰ পৰা ৪ নম্বৰ যি গেট আছে সেই গেটসমূহ ৪:৩০ বজাত খুলি দিয়া হ'ব দৰ্শকসকলৰ বাবে বাকী ৫ আৰু ৬ নম্বৰ যিটো গেট আছে সেই গেট ৪:৩০ বজাৰ আধা ঘণ্টা পূৰ্বে অৰ্থাৎ ৪ বজাতে তেওঁলোকে প্ৰয়োজন সাপেক্ষে খুলি দিয়াৰ কথা ইতিমধ্যে উল্লেখ কৰিছে তাৰ উপৰিও যিখন ৭ নম্বৰ গেট আছে সেই ৭ নম্বৰ গেট এইবাৰ বন্ধ ৰখাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে এচিয়ে কৰ্তৃপক্ষই কাৰণ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ হিৰুল আপুনি হয়তো অলপ সময় থাকিবই গতিকে আমি পৰৱৰ্তী সময়ছোৱাত যদি প্ৰয়োজন হয় পুনৰ আপোনাৰ ওচৰলৈ যাম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ